কাৰ্বি আংলঙত 10,000 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ পাৰিষদ নহয় কোম্পানীহে চলাৰ অভিযোগ কংগ্ৰেছৰ পাৰিষদৰ পুঁজি উদং ঠিকাদাৰেহে নাপায় ধন 10,000 crore more than 10,000 crore কাৰ্বি আংলং ৰাইজৰ উন্নয়নৰ টকা নিশেষ কৰি দিছে এই গুৰুতৰ অভিযোগ পশ্চিম কাৰ্বি আংলং কংগ্ৰেছৰ মুখপাত্ৰ মোহন ৰংপিন 10,000 crore more than 10,000 crore কাৰ্বি আংলং ৰাইজৰ উন্নয়নৰ টকা নিশেষ কৰি দিছে আমাৰ কাৰ্বি আংলঙৰ আৰ্থিকভাৱে অৱস্থা শেষ এতিয়া মই এতিয়া আকৌ ৰিকুৱেষ্ট কৰিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মানীয় মুখ্যমন্ত্ৰী আপুনি জড়িত নহয় যদি ইয়াত তদন্ত কৰক মই ভাবো আপোনাৰ সাহস নাই তদন্ত কৰাবলৈ যেতিয়া হাই লেভেল ইনকোয়াৰি হৈ যায় আপোনাৰ নাম ওলাই যাব পাৰে কিন্তু আমি সন্দেহ হৈ গৈছো মোহন ৰংপিৰ অভিযোগ প্ৰত্যেক বিত্তীয় বৰ্ষত স্বায়ত্ত পৰিষদৰ বাজেট ঠিকেই প্ৰস্তুত হয় কিন্তু বাজেটৰ ধন হৰলুকিহে হয় ঠিকাদাৰে লাভ কৰা নাই বছৰ বছৰ ধন 25-26 ফাইনেন্সিয়েল ইয়াৰ SOPD আৰু কাউন্সিলৰ বাজেট মিলাই 852 crore 74 লাখ এক টকাও কাকত দিয়া নাই যোৱা বছৰৰ পৰা কাকত দিয়া নাই যোৱা বছৰ 815 crore 74 লাখ এক টকাও কাকো বিল দিয়া নাই গতিকে এই টকাবিলাক ক'ত গ'ল বিজেপি শাসনত অহাৰ লগে লগে এতিয়া বৰ্তমানলৈকে more than 10,000 crore নিশেষ হৈ গৈছে মোহন ৰংপিৰ মতে কাৰ্বি আংলঙত ভোগালী বিহু উদযাপন কৰিবলৈ আহিব মুখ্যমন্ত্ৰীক বিহু নাচিবলৈ লগত কোৰিঅগ্ৰাফাৰ লৈ অনাৰ পৰামৰ্শ ৰংপিৰ আপুনি এতিয়া বিহু মানিব আহি আছে 12-13 তাৰিখ 14 তাৰিখ আপোনালোকে বিহু অকল আপোনালোকৰ বিহু নেকি কাৰ্বি আংলঙৰ ৰাইজৰ বিহু নাই নেকি খেৰণিৰ পৰা সঞ্জয় কুমাৰ সিঙৰ ৰিপৰ্ট DY365